বিটিৰি অঞ্চলত হোৱা সংঘৰ্ষত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক ক্ষতিপূৰণ দিয়াৰ দাবীত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই ৰাজভৱনৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী পালন কৰে। সংঘৰ্ষত যিসকল লোক গৃহহীন হৈছিল, যিসকল নিহত হৈছিল, সকলোকে উপযুক্ত ক্ষতিপূৰণ দি পুনৰ সংস্থাপনৰ দাবীত সংগঠনটোৱে ৰাজ্যপাললৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে। লগতে তেওঁলোকে দাবী কৰে সংঘৰ্ষত জড়িতসকলক চিনাক্ত কৰি কঠোৰ শাস্তি বিহিবলৈ। প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কে সন্থাৰ সভাপতি চাহাবুদ্দিন আলী আহমেদে কয়, আজি আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ উদ্যোগত অসমৰ ৰাজ্যপালৰ ৰাজভৱনৰ সন্মুখত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট এইকাৰণে লৈছোঁ যে বিটিচি অঞ্চলত লয়ান অৰ্ডাৰ বোলা বস্তু একেবাৰে নাই, লয়ান অৰ্ডাৰ একেবাৰে ফেল। বিটিচিত হিটলাৰী শাসন বৰ্তমান চলি আছে আৰু এই বিটিচি অঞ্চলত হিটলাৰী শাসন অৰিহণা যোগাইছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ডাঙৰীয়াই। গতিকে আমি তেওঁলোকৰ আজি অৱস্থান ধৰ্মঘটৰ জৰিয়তে ধিক্কাৰ দিছোঁ। যোৱা 2012 চনৰ জুলাই মাহৰ যি গোষ্ঠী সংঘৰ্ষ চলিছিল কোকৰাঝাৰ চিৰাং জিলা, বিটিচিৰ বাহিৰত ধুবুৰী জিলাত, এই গোষ্ঠী সংঘৰ্ষত গৃহহাৰা হৈ শৰণাৰ্থী শিবিৰত এতিয়াও 2574টা পৰিয়ালে যাযাবৰী জীৱন কটাইছে আৰু তেওঁলোকক শেহতীয়াকৈ 16 ছেপ্টেম্বৰত অসম চৰকাৰে এক জাননীযোগে নিৰ্দেশ দিছে যে তেওঁলোকে 50,000 টকাকৈ লৈ আগৰ ঠাইত তেওঁলোকে যাব নোৱাৰিব, অন্য যি ঠাইত যাব। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে তেওঁলোকে যি নিৰ্দেশ দিছে গতিকে এইটো সম্পূৰ্ণ বিটিচিৰ পৰা নিৰ্দিষ্ট চাফাই অভিযানৰ এক ষড়যন্ত্ৰ। গতিকে ইয়াত ABMC কেতিয়াও সহ্য নকৰোঁ। ইয়াৰ বিপৰীতে 10 বছৰকৈ যিবিলাক মানুহে চৰকাৰী মাটিত বসবাস কৰিছে তেওঁলোকক ভূমিৰ পট্টা প্ৰদান কৰিব লাগে। যিহেতু গোটেই ভাৰতবৰ্ষত 30% মানুহৰ নিজৰ নামত মাটি নাই, গতিকে বিটিচিতো নিজৰ নামত মাটি নথকা মানুহ থাকিব পাৰে, গতিকে সেইসকলক ভূমিৰ পট্টা প্ৰদান কৰিব লাগে। অন্যথাই ABMC আমি কেতিয়াও বহি নাথাকোঁ। আৰু বৰ্তমান হাগ্ৰামা মহিলাৰ যি ভাৰসাম্য হেৰাই যি বৈষম্যমূলক বক্তব্য দিছে, যে যি তেওঁ সুস্থ মস্তিষ্কৰ অভাৱত আজি বৈষম্যমূলক বক্তব্য দিছে, মুছলমানে ঘৰ পৰা বোলে আমগুৰিত তেওঁ অভিহিত কৰিছে। গতিকে এই ক্ষেত্ৰত আমি ABMCৰ তৰফৰ পৰা হাগ্ৰামা মহিলাক প্ৰত্যাহ্বান জনাইছোঁ, যদি আপোনাৰ হাতত তথ্য আছে ৰাজহুৱা কৰক। অন্যথাই যদি মুছলমানক লৈ এই বৈষম্যমূলক বক্তব্য দিয়ে, অনাগত দিনত মুছলমানৰ দ্বাৰাই আপুনি জেলত যাবলৈ হাগ্ৰামা মহিলাৰে সাজু হওক। আৰু বিটিচি অঞ্চলত নিযুক্তিৰ ক্ষেত্ৰত বৈষম্য চলি আছে। আজি 700তকৈ অধিক সংখ্যালঘু সম্প্ৰদায়ৰ ল'ৰা টেট পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁলোকে যোগ্যতা ভিত্তিটো তেওঁলোক দিয়া হোৱা নাই, জনসংখ্যা ভিত্তিটো তেওঁলোক নিযুক্তি দিয়া নাই। সেইকাৰণে আজি এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে অসম চৰকাৰক আমি দাবী জনাইছোঁ যে 6 শিডিউল টেট পৰীক্ষাত যিবিলাকে উত্তীৰ্ণ হৈছে এই প্ৰাৰ্থীসকলক যোগ্যতা আৰু জনসংখ্যাৰ ভিত্তিত অতি সোনকালে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক, অন্যথাই ABMCয়ে তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।